নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি বহুত দিন ভিডিঅ' দিব পৰা নাই, কাৰণটো সকলোৱে জানে, সকলোৰে মন বেয়া হৈ আছে, মোৰো মন একেবাৰে বেয়া। সেইবাবে ভিডিঅ' বনাওঁ বুলিও বনাবলৈ মন নাযায়। তথাপিতো ভাবিলোঁ ভিডিঅ'টো দিবই লাগিব, কাম কৰিবই লাগিব, নহয় জানো? আৰু লক্ষ্মী পূজাও আহি আছে, সেইকাৰণে মই ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। আৰু আজি মই আপোনালোকৰ আগত লক্ষ্মী পূজাৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। যিখিনি মই জানো বা মইনো কেনেদৰে লক্ষ্মী পূজা পালন কৰোঁ আৰু কি কৰোঁ, কি কৰিলে ভাল হয়, সেই বিষয়ে মই আপোনালোকৰ আগত দুআষাৰমান আজি ক'ম। লক্ষ্মী পূজা আৰম্ভ হ'ব 6 অক্টোবৰ সোমবাৰে 2:23 পৰা দুপৰীয়া সময়ত আৰম্ভ হ'ব আৰু পিছদিনা 7 অক্টোবৰ মঙলবাৰে ৰাতিপুৱা 9:16 শেষ হ'ব। আৰু লক্ষ্মী পূজাৰ সময়টো অকণমান ইফাল সিফালো হ'ব পাৰে, কাৰণ অসমীয়া কেলেণ্ডাৰ বা পঞ্জিকাৰ সময় অকণমান 2-4 মিনিটৰ ইফাল সিফাল হ'বও পাৰে। আৰু লক্ষ্মী পূজা সাধাৰণতে সন্ধিয়া সময়ত বা ৰাতি পালন কৰা হয়, নহয় জানো? সেইকাৰণে আমি সকলোৱে 6 অক্টোবৰ সোমবাৰে লক্ষ্মী পূজা আমি পালন কৰিম। আৰু লক্ষ্মী পূজা পালন সকলোৱে কৰে, দোকানত কৰে, ঘৰত কৰে, ব্যৱসায় বাণিজ্য থকা ঠাইত কৰে, কাৰণ লক্ষ্মী মা সকলোৰে প্ৰিয় আৰু তেওঁক মনাবলৈ, তেওঁক পূজা ভাগ কৰিবলৈ সকলোৱে আগ্ৰহেৰে বাট চাই থাকে, নহয়নে বাৰু? আৰু এটা কথা, লক্ষ্মী পূজা সকলোৱে কৰিব জানে, নিজৰ নিজৰ মনৰে বা নিজৰ নিজৰ পূজা কেনেধৰণে কৰে সেই অনুসৰি সকলোৱে লক্ষ্মী পূজা কৰে। তথাপিতো মই আজি আপোনালোকৰ আগত মইনো কেনেকৈ কৰোঁ তাকেই ক'বলৈ ওলাইছোঁ। আৰু যদি মোৰ ভুল হয় আপোনালোকে শুধৰাই ল'ব, লগতে মোক ক্ষমা কৰি দিব। এতিয়া যিদিনা লক্ষ্মী পূজা আৰম্ভ হ'ব, অৰ্থাৎ 6 অক্টোবৰ সোমবাৰে, তাৰ আগতেই আমি প্ৰধানকৈ কি কৰিব লাগে, আমাৰ ঘৰ দুৱাৰখিনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'ব লাগে। ঘৰৰ বাহিৰখন, ঘৰৰ ভিতৰখন, সকলোবোৰ ৰুম আৰু ভগৱানৰ ঘৰখন, যিখন ঠাইত আমি লক্ষ্মী মাক পূজা কৰিম বা যিটুকুৰা ঠাইত আমি লক্ষ্মী মাক পূজা কৰিম, সেই ঠাইডোখৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'ব লাগে। কাৰণ পৰিষ্কাৰ হৈ থাকিলেহে বা চাফা হৈ থাকিলেহে আমাৰ লক্ষ্মী মা সেইখন ঘৰতেহে বাস কৰে, নহয় জানো? আৰু দ্বিতীয়তে আমি কি কৰিব লাগিব, লক্ষ্মী পূজাৰ দিনা সকলোৱে এটা শান্তিৰ পৰিৱেশ ঘৰখনত বজাই ৰাখিব লাগিব। হুলস্থুল, চিঞৰ বাখৰ, বেয়া মাত কথা, গালি গজল, সেইবোৰ সেইদিনা পূজাৰ দিনা কৰিব নালাগে। তেনে কৰিলে লক্ষ্মী মায়ে বেয়া পায় আৰু সেইখন ঘৰলৈ লক্ষ্মী মা নাহে। সেইকাৰণে আমি সকলোৱে ঘৰখনৰ যিমানবোৰ সদস্য আছে সেইদিনা বহুত শান্তিৰে আনন্দৰে দিনটো আমি কটাব লাগে। আৰু তৃতীয়তে আমি কি কৰিব লাগে, লক্ষ্মী পূজাৰ দিনা নিৰামিষ ভোজন কৰিব লাগে। আৰু সেইদিনা বহু লোকে ব্ৰতো কৰে। ব্ৰত কৰিলেতো খুব ভাল কথা। যদি ব্ৰত কৰিব নোৱাৰে, সেইদিনা নিৰামিষ ভোজন কৰিব লাগে। নিৰামিষ ভোজন কৰিলে বহুতেই ভাল। আৰু এদিন নিৰামিষ ভোজন কৰিলে একো নহয় দিয়কচোন, ভালহে, হেল্থৰ কাৰণেও ভাল, নহয় জানো বাৰু? এতিয়া আমি যিদিনা লক্ষ্মী পূজা হ'ব সেইদিনা কি কৰিব লাগিব, আমাৰ ঘৰটো আমি ৰাতিপুৱাই ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'লোৱেই, কিন্তু সন্ধিয়া সময়ত যেতিয়া আমি পূজা ভাগ কৰিম, তেতিয়া আমি এটা লোটাতেই হওক বা গিলাচতেই হওক অকণ পানী ল'ব লাগে। পানীৰ লগত অকণমান গংগাজল মিলাই ল'ব লাগে। মই কৈছোঁ, আগৰ ভিডিঅ'বিলাকতো কওঁ, গংগাজল আজিকালি বহুত সহজেই পোৱা যায় পূজাৰ দোকানবিলাকত, সৰু সৰু বটলত। তাৰ পৰা সকলোৱে গংগাজল আনি থ'বই লাগে ঘৰখনত। আৰু সেই গংগাজল পানীখিনিত অকণমান মিলাই লৈ আৰু দুবৰি বন নতুবা ফুলেৰে গোটেই ঘৰটোত আমি ছটিয়াই দিব লাগে। আৰু পূজা কৰা ঠাইডোখৰতো ধুনীয়াকৈ চাফ চাফাই ৰাতিপুৱা আমি কৰিয়েই থওঁ, আৰু সন্ধিয়াৰ সময়ত গংগাজলেৰে ছটিয়াই একদম পবিত্ৰ কৰি ল'ব লাগে। আৰু নিজৰ গাটো, ঘৰখনৰ সকলো সদস্যৰ গাটো অকণমান গংগাজলৰ পানী ছটিয়াই ল'ব লাগে। আৰু ঘৰৰ বাহিৰত মেইন দুৱাৰখনৰ সন্মুখতো ধুনীয়াকৈ গংগাজলৰ পানী ছটিয়াই দিব লাগে, গোটেই ঠাইখন যাতে পবিত্ৰ হৈ যায়।
এতিয়া পূজা ভাগ আৰম্ভ কৰিবলৈ সকলোৰে ঘৰতে লক্ষ্মী মাৰ ফটোৱে হওক বা মূৰ্তিয়ে হওক থাকেই, নহয় জানো বাৰু? আৰু সেয়া ল'লেও হ'ব, আৰু যিসকলৰ ঘৰত নাই তেওঁলোকে যদি নতুনকৈ কিনি আনে সেয়াও তেওঁলোকে তেনেধৰণে আনি ল'ব পাৰিব। আৰু তেতিয়া তেওঁলোকে এখন ৰঙা কাপোৰ বা হালধীয়া কাপোৰ পাৰি লৈ তাৰ ওপৰত লক্ষ্মী মাক প্ৰতিষ্ঠাপন কৰি ল'ব লাগিব। আৰু যিসকলৰ ঘৰত পূজা ঘৰত থাকে লক্ষ্মী ফটোৰ বা লক্ষ্মীৰ মূৰ্তি, তাতে পূজা কৰিলেও হ'ব। যেনেকৈ মোৰ ভগৱানৰ সেৱা ঘৰত বা গোসাঁই ঘৰত আছে, মই তেওঁকেই পূজা কৰিম। আৰু সেয়া আৰু লক্ষ্মী মাৰ ওচৰত ঘিউৰ চাকি জ্বলাব লাগে দেই। সেইদিনা ঘিউৰ চাকি এগছ জ্বলাব লাগিব। আৰু ঘট প্ৰতিষ্ঠা কৰে, ঘট প্ৰতিষ্ঠা কৰিলেও বহুতেই ভাল। ঘট প্ৰতিষ্ঠা কেনেকৈ কৰিব লাগে মই নৱৰাত্ৰিৰ ভিডিঅ' এটা দিছোঁ, তথাপিতো মই কৈ দিছোঁ বাৰু অকণমান, যে সেই ঘটটোত মাটিৰ কলহে হওক বা পিতল বা তামৰ লোটা এটা ল'ব লাগে, ষ্টিলৰ ল'ব নালাগে কিন্তু দেই। তাত কি কৰিব, পানী, তাতে অকণমান গংগা জল আৰু চুপাৰী এটা, পইচা এটা, চাউল কেইটামান, অকণমান হালধি দিব লাগে। আৰু তাত আমদালি 5টা 9টা পাত থকা বা 7টা পাত থকা বিজুৰীয়াকৈ এটা আমৰ দালি তাত দিব লাগে। আৰু পাতকেইখিলাত সেন্দুৰৰ ফুট দিব লাগে। আৰু তাৰ ওপৰত নাৰিকল এটা দিব লাগে ৰঙা কাপোৰেৰে বান্ধি লৈ। আৰু নাৰিকলৰ ঠাৰি থকা ভাগটো আমাৰ পিনে আৰু জোঙা ভাগটো ভগৱানৰ পিনে দিব লাগে। আৰু এনেদৰে ঘট প্ৰতিষ্ঠা কৰিব লাগিব। আৰু ঘটত ৰঙা কাপোৰেৰে নাৰিকলটো মেৰিয়াই ল'ব। আৰু ঘটৰ যি ডিঙি অংশ বা চিয়া অংশ, তাত ৰঙা সূতাৰে, কলাবা বুলি কয়, ৰঙা সূতা পোৱা যায়, ৰঙা হালধীয়া সূতা থাকে, পূজাৰ দোকানবিলাকত পাব। সেয়াৰেহে আপোনালোকে ঘটত 3 পেচ কৰি মেৰিয়াই দিব। আৰু লগতে ঘটত 5টা ফুট দিব, নতুবা 3টা ফুট, নতুবা স্বস্তিকৰ চিন এটা তাতে সেন্দুৰৰে আঁকি দিব। তেনে কৰিলে আমাৰ ঘটৰ ধুনীয়াকৈ কামখিনি হৈ যায়। এতিয়া ঘটৰ ওচৰতে ধুনীয়াকৈ ঘিউৰে চাকি এগছ জ্বলাব লাগিব। মানে লক্ষ্মী মাৰ ফটোখনৰ সন্মুখত ঘিউৰ চাকি জ্বলালে খুব ভাল হয়। আৰু ৰঙা শলিতাৰে জ্বলাব লাগে। ৰঙা শলিতাৰে জ্বলালে মা লক্ষ্মী সুপ্ৰসন্ন হয় বুলি কোৱা হয়। আৰু এতিয়া আমি আমাৰ ঘটৰ কাম হ'ল, চাকিগছিৰ কাম হ'ল। আৰু চাকিগছিৰ তলত সদায় চাউল কেইটামান দিব। চাউলৰ ওপৰতহে চাকিগছি জ্বলাব, নতুবা চাউল যদি নিদিয়ে আপোনালোকে, তেতিয়া ফুলৰ পাহি থাকে, এপাহ নাৰ্জী ফুলেকে ভাঙি তলত দি তাৰ ওপৰত চাকিগছ দিব। আৰু তাৰপিছত আপোনালোকে কি ফল মূল চৰাব সেয়া আপোনালোকৰ নিজৰ কথা। কল, আপেল আৰু যি পায়, যি ধৰণে ফল মূল আপোনালোকে দিব বিচাৰে নিজৰ সামৰ্থ্য অনুযায়ী সেয়া আপোনালোকে মাৰ ওচৰত ধুনীয়াকৈ কাঁহী এখনত সজাই দিব। আৰু লগতে ফুল দিব। ফুল, ৰঙা ফুল আৰু হালধীয়া ফুল দিলে খুবেই ভাল। ৰঙা ফুল আৰু হালধীয়া ফুল মায়ে খুব ভাল পায়। আৰু এটা কথা, পদুম ফুল। পদুম ফুল এপাহ সেইদিনা যদি আপোনালোকে দিব পাৰে যেনে তেনে বহুতেই ভাল। আজি লক্ষ্মী পূজাৰ দিনা দোকানত কিনিবলৈ পোৱা যায়েই। ৰঙা পদুম ফুল নতুবা বগা পদুম ফুল এপাহ মাৰ ওচৰত দিব। এপাহ নহয়, যদি পাৰে আপোনালোকে 4 পাহ, 8 পাহ, 108 পাহ যিমান দিব পাৰে সিমানেই ভাল। যদি পোৱাটো টান, তথাপিতো এপাহ হ'লেও যদি পাৰে পদুম ফুল আপোনালোকে মাৰ ওচৰত দিব। মায়ে পদুম ফুল বহুত ভাল পায়। আৰু মিঠাই দিব লাগে, 5 বিধ বগা মিঠাই দিব লাগে বুলি কোৱা হয়। যদি 5 বিধ দিব নোৱাৰে, এবিধ দিলেও হ'ব, কাৰণ মায়ে সকলো কথা জানে। কাৰণ মই সদায় কওঁ যে আমি একদম সহজ সৰলতাৰেহে পূজা ভাগৰ কথা মই আপোনালোকক কৈছোঁ। মই কেনেধৰণে কৰোঁ সেইখিনিহে কৈছোঁ। আৰু আপোনালোকে বিধিমতে বা কোনোবা ব্ৰাহ্মণ আনি যদি পূজা কৰে সেইখিনি বহুতেই ভাল কথা। তেওঁ বহুত ধুনীয়াকৈ কৈ দিব আপোনালোকৰ আগত। তেনেধৰণে কৰিলে বহুতেই ভাল ফল পোৱা যায়। কিন্তু আমি গৃহিণীসকলে বা যিসকলে কৰিব নোৱাৰে বা যিসকলে নাজানে, একেবাৰে সহজ সৰলকৈ এই পূজা ভাগ আমি কেনেকৈ কৰিম সেয়াহে মই আপোনালোকৰ আগত কৈছোঁ। আৰু এতিয়া মিঠাই কথাৰ পৰা ওলালে সেয়া কথা, যদিও আমি 5 বিধ মিঠাই দিব নোৱাৰোঁ, ঘৰতে অকণমান চুজিৰ লাডু বা নাৰিকলৰ লাডু তেনেধৰণে আমি মাক বনাই দিব পাৰোঁ। আৰু প্ৰধানকৈ সেইদিনা
আপোনালোকে যদি পায়স অৰ্থাৎ ক্ষীৰ অকণমান বনাই দিব পাৰে, বহুতেই ভাল। ক্ষীৰ অকণমান বনাই মাৰ আগত দিলে, আৰু পঞ্চামৃতটো দিব পাৰে। মই কিন্তু পঞ্চামৃত দিওঁ, প্ৰতি পূজাতে মই দিওঁ দেই। সেইটো কোনোবাই দিয়ে নে নিদিয়ে মই নাজানো, মোৰ ভাল লাগে, কাৰণ তাত 5 বিধ বস্তুৰে পঞ্চামৃত হয়। ঘিউ, মৌ, চেনি, গাখীৰ, দৈ, হয়নে নহয়? প্ৰতিটো বস্তুৰে শুভ ফল পোৱা যায়। সেইকাৰণে মই নৱৰাত্ৰিতেই হওক বা শিৱৰাত্ৰিয়েই হওক বা লক্ষ্মী পূজাই হওক, মই পঞ্চামৃত বনাই ভগৱানৰ আগত ভোগ লগাওঁ। আৰু আপোনালোকেও লগাব পাৰে, আৰু পায়স দিব পাৰে। আৰু ঘৰতে আপোনালোকে চিৰা আৰু নাৰিকল দি অকণমান মাক ভোগ লগাব পাৰে। যেনেধৰণে পাৰে, যি আপোনালোকৰ ঘৰত আছে সেয়ে আপোনালোকে। আৰু এটা আমি কাম কৰিব লাগিব, সেই কামটো কি হৈছে, আমাৰ মেইন দৰ্জাখনৰ আগত দুগছি বন্তি ঘিউৰে জ্বলাব লাগিব। কাৰণ মা আহিব সেই দৰ্জাখনৰে, নহয় জানো? আমাৰ যিখন মুখ্য দৰ্জা সেইখনৰে। আৰু সেইখন দৰ্জাতে যদি মাক আমি আদৰণি জনাওঁ দুগছি বন্তিৰে, কিমান ভাল কথা, হয়নে নহয়? সেইকাৰণে লক্ষ্মী পূজাৰ দিনা আপোনালোকে গেটৰ মুখতো দুগছি বন্তি জ্বলাব পাৰে, বা ঘৰৰ দৰ্জাৰ সন্মুখতো দুগছি বন্তি একদম জ্বলাব লাগে। আৰু সেইটো মানে মাক আদৰণি জনোৱা হয়। ফুলেৰে অকণমান সজাই দিলে আৰু ভাল, কাৰণ নাৰ্জী ফুলৰ মালাডাল আনিলেও হ'ব। মালাডাল আনি অকণমান ভাঙি যদি আমি বন্তি গছিৰ কিনাৰত ফুলেৰে অকণমান সজাই দিওঁ, দেখিবলৈও ভাল লাগে আৰু মায়েও বহুত ভাল পাব। এইটো কাম কৰিলে মই ভাবোঁ বহুত ভাল হয়, আৰু মই এনেদৰে কৰোঁ। সেইকাৰণে মই আপোনালোকৰ আগত এই কথাষাৰ ক'লোঁ। আৰু এতিয়া আমি বন্তি জ্বলাই দিলোঁ, আৰু তুলসী পুলিত এগছি বন্তি জ্বলাব লাগিব, আমাৰ পাকঘৰত এগছি বন্তি জ্বলাব লাগিব, আমি য'ত ধন টকা পইচা থওঁ লকাৰৰ সন্মুখত এগছি বন্তি জ্বলাব লাগিব লক্ষ্মী পূজাৰ দিনা, যাতে আমাৰ মা অন্নপূৰ্ণা পাকঘৰত থাকে, লক্ষ্মী মা পাকঘৰত থাকে, তেওঁ সুপ্ৰসন্ন হয়। আমি ধন টকা পইচা থোৱাৰ জেগাত মা থাকে, সেয়া যাতে আমাৰ ধনে ধানে ভৰি পৰে, সেইকাৰণে লকাৰৰ সন্মুখতো আমি এগছি বন্তি জ্বলাব লাগিব। আৰু এতিয়া সকলো তুলসী পুলিটো এগছি জ্বলাব লাগিব। এতিয়া সকলো হৈ যোৱাৰ পিছত যেতিয়া আমি পূজাত বহিম, পূজাৰ সময়ত আমি লক্ষ্মী মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে। আপোনালোকে যি মন্ত্ৰ জানে, যি নাম জানে, ঘোষা জানে, সেয়া আপোনালোকে ভগৱানৰ ওচৰত এষাৰ প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনা এফাকি গালে বহুতেই ভাল হয়। জনাই নাজনাই এষাৰ আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে। লগতে লক্ষ্মী চৰিত্ৰ আছে, লক্ষী পাঁচালী আছে, সেইভাগ পঢ়িবই লাগে বুলি মই ভাবোঁ। আৰু সেয়া কিতাপ দোকানত পায়, আপোনালোকৰ যদি নাই, আপোনাৰ বেছি দাম নলয়, 20 টকামান ল'ব সৰু কিতাপ এখন, লক্ষী পাঁচালী বা লক্ষী চৰিত্ৰ। সেইখন আনি লক্ষী পূজাৰ দিনা আপোনালোকে যদি পঢ়ে বহুতে ভাল, আৰু বহুতে ভাল ফল পোৱা যায়। সেইকাৰণে আপোনালোকে সেই লক্ষী পাঁচালীখন বা লক্ষী চৰিত্ৰ আপোনালোকে পঢ়িব। লগতে যদি আপোনালোকে লক্ষ্মী মন্ত্ৰ, লক্ষী সহস্ৰ নাম মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে, বহুতেই ভাল। অকণমান ধ্যান কৰিব পাৰে, বহুতেই ভাল। এইখিনি কাম আপোনালোকে কৰিব পাৰে। ওম নমো নাৰায়ণেই নমঃ, ওম লক্ষ্মী নাৰায়ণে নমঃ কৈ ভগৱান নাৰায়ণকো আমি পূজা কৰিব লাগিব, তেতিয়াহে লক্ষী আয়ে ভাল পায়। এইদৰে আমি পূজাভাগ আৰম্ভ কৰি আৰু লক্ষী পাঁচালী পঢ়ি তেওঁ গুণানুকীৰ্তন কৰি আমি পূজাভাগ, লক্ষী পূজাভাগ কৰিব পাৰোঁ। এতিয়া আপোনালোকে মই কেনেধৰণে কৰোঁ সকলো কথা আপোনালোকৰ আগত ক'লোৱেই। এতিয়া আৰু এটা কথা মই আপোনালোকৰ আগত ক'ম, সেয়া কি জানেনে? লক্ষী পূজাৰ দিনা আমি এটা যদি উপায় কৰোঁ, সেই উপায়টো যদি কৰিব পাৰে আপোনালোকে বহুতেই ভাল ফল পাব। ধন টকা পইচাৰ সমস্যা আপোনালোকৰ নাইকিয়া হ'ব, ঘৰত সুখ সমৃদ্ধি বাঢ়িব। সেয়া কি জানেনে? লক্ষী আয়ে কৰি বহুত ভাল পায়। কৰি সকলোৱে দেখিছে, আমি সৰুতে পিন্ধিছিলোৱেই নহয়নে? সৰু সৰু ল'ৰা ছোৱালীক কৰি পিন্ধাই, কৰি কেইটামান মানে 4টা কৰি বা 6টা 8টা জুৰীয়াকৈ কৰি কেইটামান ল'ব, তাতে অকণমান সেন্দুৰ দিব, আৰু তাতে অকণমান চাউল দিব, আৰু তাতে এটা হালধিৰ শুকান গাঁঠ, হালধিৰ টুকুৰা এটা দিব। যদি হালধিৰ শুকান গাঁঠ বা টুকুৰা নাপায়, তেতিয়াহ'লে অকণমান হালধি দিব আৰু এটা কইনছ দিব। এয়া দি এই বস্তুখিনি আটাইখিনি এখন ৰঙা কাপোৰৰ ওপৰত দি লক্ষী পূজাৰ দিনা লক্ষ্মী মাৰ আগত পূজা কৰাৰ আগতেই থৈ দিব। পিছদিনা আমি মঙ্গলবাৰ দিনা ৰাতিপুৱা যেতিয়া আকৌ পূজা কৰিম, তেতিয়া সেই বস্তুখিনি এটা টোপোলাৰ দৰে বান্ধি লৈ সেইখিনি আমি লকাৰত থৈ দিম। আৰু তেনে কৰিলে কি হয়, লক্ষ্মী আই মানে ভাল পায়। কৰি
কৰি বহুতে ভাল পায় আৰু কৰিয়ে পইচা টানে, মানে ধন টকা পইচা আকৰ্ষণ কৰে। কৰি যিমান আমি ঘৰত ৰাখিম, পূজাৰ দিনা যদি কৰি আমি ভগৱানৰ ওচৰত থৈ আমি কৰি আমাৰ লকাৰত থওঁ বা আমাৰ নিজৰ লগত থওঁ, নিজৰ পাৰ্চত থওঁ, তেতিয়া আমাৰ ধন বৃদ্ধি হয় বুলি কয়। আৰু মানে কৰিয়ে ধন আকৰ্ষণ কৰে। সেইকাৰণে এই সৰু মহা উপায়টো কৰি আপোনালোকে, যিসকলে জানে তেওঁলোকে কৰেই, যিসকলে নাজানে তেওঁলোকে কৰি চাব পাৰে। আৰু তেতিয়া দেখিব লাহে লাহে আপোনালোকৰ ঘৰত টকাৰ বৃদ্ধি হ'ব আৰু সুখ সমৃদ্ধি বাঢ়িব। পূজা কৰোঁ আপোনালোকৰ আগত ক'লোঁ মই, কাৰণ মই জনা কথাখিনি আপোনালোকৰ আগত নক'লে মোৰ ভালো নালাগে। সেইকাৰণে মই ভাবিলোঁ মই কেনেধৰণে পূজা কৰোঁ মই আপোনালোকৰ আগত কওঁ। আৰু এইখিনি যদি আপোনালোকে ভুল বুলি ভাবে শুধৰাই ল'ব আৰু মোকো ক্ষমা কৰি দিব। মই কৈছোঁৱেই, কাৰণ এইখিনি মোৰ কথা, মোৰ অনুভৱ, সেইখিনিহে মই আপোনালোকৰ আগত ক'লোঁ। আৰু সেইটো একো বেয়া পাব লগা কথা নহয়। মোৰ চেনেলটো আছে যেতিয়া মই যিখিনি জানো সেইখিনি মই আপোনালোকৰ আগত কওঁৱেই। আৰু এটা কথা যে আমি যিমানেই পূজা বা উপায় নকৰোঁ, কিন্তু আমি কৰ্ম কৰিবই লাগিব, হয়নে নহয়? আমি যদি পূজা কৰোঁ বা কিবা উপায় কৰোঁ বা আমি কৰ্ম নকৰোঁ, আমাৰ ধন টকা পইচা ঘৰলৈ আহিব জানো? নাহে। আমি সকলোৱে কৰ্ম কিবা নহয় কিবা কৰিবই লাগিব। আৰু আমাৰ ঘৰলৈ যিখিনি পইচা আহে সেইখিনি পইচা আমি খুব সাৱধানতাৰে ভাল ধৰণে খৰচ কৰিব লাগিব। যদি বহু ঘৰলৈ যিমানখিনি আহে তাতোতকৈ যদি বেছি খৰচা কৰি দিওঁ, তেতিয়া জানো আমাৰ পইচা সঞ্চয় হ'ব? আমাৰ টকা পইচাৰ বৃদ্ধি হ'ব? নহয়। সেইকাৰণে আমি আমাৰ ঘৰলৈ যিখিনি টকা আহে সেইখিনি খুব সাৱধানতাৰে ভালদৰে বিচাৰ বিবেচনা কৰি খৰচা কৰিব লাগে আৰু সৎ পথত কৰ্ম কৰি যাব লাগে। তেতিয়া মা লক্ষ্মীয়েও ভাল পায় আৰু তেওঁ সহায় কৰিব আমাক আগবাঢ়ি যোৱাত, আমাৰ ঘৰৰ ধন সম্পত্তি বৃদ্ধি হোৱাত। আৰু মই এনেধৰণে ভাবোঁ কথাষাৰ। মোৰ প্ৰতিটো ভিডিঅ'ত মই সেয়াই কওঁ। মই যদিও আপোনালোকক উপায়ৰ বিষয়ে কওঁ, লগতে এই কথাটো কওঁ যে কৰ্ম আমি কৰিবই লাগিব। এইখিনিয়ে মোৰ মনৰ কথা মই আপোনালোকৰ আগত ক'লোঁ। যদি আপোনালোকে ভাল পালে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। মোৰ নতুন চেনেল হয়। আপোনালোকে ইমান মৰম দিছে, আশীৰ্বাদ কৰিছে, মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাত সহায় কৰিছে। মই ভাবোঁ এইদৰেই আপোনালোকে মোক মৰম কৰি আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ। শেষত আপোনালোকক মই লক্ষ্মী পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে মা লক্ষ্মীয়ে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আনন্দ ধন টকা পইচাৰে ভৰাই তোলে আৰু সকলো সুখী হৈ থাকে, আনন্দত থাকে, সুস্বাস্থ্যৰে থাকে। সেয়ে ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু ধন্যবাদ।